নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে সামগ্ৰী 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি পুনৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল সমগ্ৰ ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি এইবাৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল সমগ্ৰ ৰাজ্য সন্ধিয়া 6:16 অনুভূত হৈছিল এই ভূমিকম্পৰ জোকাৰণি আৰু এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল তিনিচুকীয়াৰ পৰা 10 কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল পৰৱৰ্তী খবৰ গুগল পে ফোন পে ইউপিআই ব্যৱহাৰকাৰীলৈ ভাল খবৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দিলে এই ভাল খবৰ এতিয়াৰ পৰা ইউপিআইৰ জৰিয়তেই আপুনি কৰিব পাৰিব ধন ডিপোজিট আপোনাক দৰকাৰ নাই এটিএম কাৰ্ডৰ এই বৃহৎ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকে ইউপিআই ব্যৱহাৰকাৰীলৈ ভাল খবৰ এতিয়াৰ পৰা আপুনি লগত লৈ ফুৰাৰ প্ৰয়োজন নাই এটিএম কাৰ্ড আপুনি ইউপিআইতে সম্পন্ন কৰিব পাৰিব বা ইউপিআইতে সম্পন্ন হ'ব ধনৰ সকলো লেনদেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দিলে এই ভাল খবৰ ইউপিআইৰ জৰিয়তেই আপুনি কৰিব পাৰিব ধন ডিপোজিট কেছ ডিপোজিট মেচিন ব্যৱহাৰৰ বাবে প্ৰয়োজন নহ'ব এটিএম কাৰ্ডৰ আৰবিআইৰ গভৰ্ণৰ শক্তিকান্ত দাসে উল্লেখ কৰিলে এই কথা অতি শীঘ্ৰে সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব বা বলবৎ হ'ব এই নতুন নিয়ম পৰৱৰ্তী খবৰ দেশৰ প্ৰতিগৰাকী মহিলাই প্ৰতি বছৰে লাভ কৰিব 1 লাখকৈ টকা লগতে জ্যেষ্ঠ নাগৰিক আৰু বিধৱা মহিলাই প্ৰতি মাহে লাভ কৰিব 1000 টকাৰ পেঞ্চন এনেদৰে 25টাকৈ বিশেষ সুবিধা লাভ কৰিব দেশত কংগ্ৰেছৰ চৰকাৰ হ'লে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি দেশবাসীক কেইবাটা বৃহৎ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছ দলে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'লে দেশবাসীয়ে লাভ কৰিব 25টা বিশেষ সুবিধা কি এই সুবিধা লাভ কৰিব চাওঁ আহক 5টা ন্যায় আৰু 25টা গ্যাৰাণ্টিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ প্ৰতিগৰাকী মহিলাই প্ৰতি বছৰে লাভ কৰিব 1 লাখকৈ টকা লগতে জ্যেষ্ঠ নাগৰিক বিধৱা আৰু দিব্যাংগ নাগৰিকক 1000 টকাৰ মাহিলী পেঞ্চন দিব কংগ্ৰেছ চৰকাৰে আৰু মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ 50% চাকৰি 30 লাখ খালী চৰকাৰী চাকৰি পদসমূহ তৎক্ষণাত পূৰণ কৰা হ'ব লগতে আশা কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি কৰা হ'ব শ্ৰমিকসকলৰ দৈনিক মজুৰি 400 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 25 লাখ টকালৈকে ফ্ৰী বিনামূলীয়া চিকিৎসা ঔষধ প্ৰদানৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ আৰু লগতে স্বামীনাথন কমিছনৰ পৰামৰ্শ অনুযায়ী এমএছপিৰ গ্যাৰাণ্টি কৃষকৰ শস্য নষ্ট হ'লে 30 দিনৰ ভিতৰত কৃষকক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব এই প্ৰতিশ্ৰুতিও দিছে কংগ্ৰেছে আৰু কৃষিত ব্যৱহৃত প্ৰতিটো সামগ্ৰীৰ পৰা জিএছটি আঁতৰাই দিয়া হ'ব দেশত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লে দেশবাসীয়ে লাভ কৰিব এইসমূহ সুবিধা কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি এইসমূহ বৃহৎ প্ৰতিশ্ৰুতি দিছে দেশবাসীক বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালুকে এই ভিডিওত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা পুনৰ জপিয়াই আত্মহত্যা এগৰাকী যুৱকৰ শৰাইঘাট দলঙৰ পৰা মৰণজাপ এজন যুৱকৰ শৰাইঘাটৰ নতুন দলঙৰ পৰা জপিয়াই আত্মহত্যা এই যুৱকজনৰ শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা আৰু এতিয়ালৈকে জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয় নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ ৰাজ্যত পুনৰ 50,000 নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰিক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কৰিছে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আশাৰ বতৰা কৰি আনিছে নিবনুৱাসকলৰ মাজত। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিব ৰাজ্য চৰকাৰে আৰু প্ৰতিশ্ৰুতি অনুসৰি 5 বছৰ নহওঁতেই 1 লাখ চাকৰি দিয়া বুলি দাবী কৰি আগন্তুক কিছুদিনৰ ভিতৰত আৰু 50,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি ডিব্ৰুগড় বালিজানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে 50,000 চাকৰি দিয়াৰ কথা ঘোষণা কৰে। কেৱল নতুনকৈ 50,000 চাকৰি ঘোষণা কৰাই নহয়, ৰেচন কাৰ্ড সন্দৰ্ভত ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিশাল নিৰ্বাচনী সভাখনত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰেচন কাৰ্ড থকাসকলক 2026ৰ আগত অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব আৰু লগতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী এজনক বীমা কৰাই দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সাৱধান, কৰোনাৰ পিছত বিশ্বত এইবাৰ আহি আছে আন এক নতুন ৰোগ। কৰোনাতকৈ 100 গুণ ভয়ংকৰ এই নতুন ৰোগবিধ। এই নতুন ৰোগবিধৰ নাম হৈছে বাৰ্ড ফ্লু H5N1 আৰু এই নতুন ভাইৰাছবিধে বিশ্বত চলাব পাৰে ধ্বংসলীলা। এই সন্দৰ্ভত বিশ্ববাসীক সতৰ্ক কৰি দিছে বিজ্ঞানীসকলে। সাৱধান, কৰোনাৰ পিছত এইবাৰ আহি আছে বাৰ্ড ফ্লু H5N1 ভাইৰাছ। এই পুৰণি ৰোগে বিশ্বত সৃষ্টি কৰিব পাৰে নতুন আতংকৰ। কৰোনাতকৈ 100 গুণ ভয়াৱহ এই বাৰ্ড ফ্লু H5N1 ভাইৰাছ আৰু যিকোনো মুহূৰ্তত বিশ্বত ল'ব পাৰে মহামাৰীৰ ৰূপ। বাৰ্ড ফ্লু H5N1 ভাইৰাছক লৈ চিন্তিত বিশেষজ্ঞসকল আৰু সম্ভাৱ্য মহামাৰীক লৈ বিজ্ঞানীসকলে জাৰি কৰিছে সতৰ্কতা। পক্ষীৰ পৰা মানৱ দেহলৈ বিয়পা এই ভাইৰাছক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। H5N1ত আক্ৰান্তৰ আধাতকৈ বেছি সংখ্যক লোকৰ মৃত্যু হয়। 100 জনৰ ভিতৰত 52 জনৰ মৃত্যু নিশ্চিত বাৰ্ড ফ্লু H5N1ত আক্ৰান্তসকলৰ আৰু এতিয়ালৈকে 887 জন আক্ৰান্তৰ ভিতৰত 462 জনে মৃত্যু সাৱটিছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত ভয়ংকৰ অঘটন। এফালে মুখ্যমন্ত্ৰীৰ ভাষণ, আনফালে আৰক্ষীৰ সৈতে হতাহতি স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীৰ সন্মুখতে সাব্যস্ত কৰিলে বৃহৎ প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হুলস্থুলীয়া পৰিস্থিতি। এফালে মুখ্যমন্ত্ৰীৰ ভাষণ, আনফালে আৰক্ষীৰ সৈতে হতাহতি একাংশৰ। অসমমালা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত ক্ষতিপূৰণৰ দাবীৰে একাংশৰ প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ সভাত। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজানত অনুষ্ঠিত সভাত এই ঘটনা সন্দৰ্ভত আৰক্ষী আটক কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চমুকৈ SMSSৰ সভাপতি উমানন্দ মুদৈক আৰু লগতে আৰক্ষী আটক কৰিছে আন কেইবাজনো লোকক। অসমমালা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালে দাবী কৰিলে ক্ষতিপূৰণ আৰু এই ক্ষতিপূৰণ দাবী কৰি মুখ্যমন্ত্ৰীৰ সভাত সাব্যস্ত কৰিলে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। CBSEৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বৃহৎ সালসলনি। CBSEৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত গুৰুত্বপূৰ্ণ সালসলনি। এইবাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অধিক হ'ব সামৰ্থ্য নিৰ্ভৰ প্ৰশ্ন। MCQ জাতীয় প্ৰশ্ন 40ৰ পৰা 50% বৃদ্ধি কৰা হ'ব। লগতে চমু বা দীঘলীয়া উত্তৰৰ পৰিমাণ পূৰ্বৰ 40%ৰ পৰিৱৰ্তে হ'ব 30%। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি এই সালসলনি CBSEৰ আৰু ইয়াৰ বিপৰীতে নতুন শিক্ষাবৰ্ষত নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ধৰণ পূৰ্বৰ দৰেই থাকিব। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত অচিনাকি ব্যক্তিৰ পৰা সহায় বিচৰাৰ পূৰ্বে 100 বাৰ ভাবক। প্ৰথমে সহায়, তাৰ পিছত অপহৰণ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত
আৰু ঘটনা সন্দৰ্ভত 5 ডকাইতক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ। জালুকবাৰীৰ অপহৰণ আৰু ডকাইতি কাণ্ডৰ চাঞ্চল্যকৰ তথ্য ফাদিল। দুৰ্বৃত্তৰ দলে 5 মাহত 4টাকৈ ঘটনা সংঘটিত কৰিছিল জালুকবাৰী অঞ্চলত। এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই জনাই সবিশেষ। আৰক্ষীয়ে কয় যে লিফ্ট দিয়াৰ চলেৰে ডকাইতৰ দলে ভুক্তভোগীক কৰা অপহৰণ, পিছত আধা বাটত চাহ খোৱাৰ চলেৰে নিচাযুক্ত দ্ৰব্য খুৱাই ভুক্তভোগীক আৰু অচেতন হোৱাৰ পিছত লুটপাট চলাই ডকাইতৰ দলটোৱে ভুক্তভোগীৰ পৰা লুটি নিয়ে নগদ ধন, মোবাইল ফোন, ATM কাৰ্ড আদি। আৰু এই সমগ্ৰ কাণ্ড কৰাৰ পাছতে ৰাস্তাত পেলাই থৈ যায় ভুক্তভোগীক। 15 নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা আৰু ইতিমধ্যে মৃত্যু হৈছে এজন ভুক্তভোগীৰ। গাড়ীৰ পৰা পেলাই দিওঁতে অন্য গাড়ীৰ খুন্দাত মৃত্যু হৈছিল ভুক্তভোগী যুৱকজনৰ আৰু মৃত ভুক্তভোগীজন আছিল দৰঙৰ আসমত আলী। তথ্য অনুসৰি ডিচেম্বৰ, জানুৱাৰী আৰু মাৰ্চ মাহতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। এই ঘটনাৰ সৈতে জড়িত 5টা ডকাইতক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে আৰু ধৃত ডকাইতকেইটা হৈছে ক্ৰমে মজনুল আলী ওৰফে গৰিয়া, ৰহিম আলী, আমিৰ হামজা, তুফাজ্জল আলী আৰু লুফৰ ৰহমান। আৰু এই 4টা ঘটনাত ভুক্তভোগী হৈছে 5জন নিৰীহ লোক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে অপহৰণত ব্যৱহৃত 2খন গাড়ী আৰু এই ক্ষেত্ৰত সকলো ৰাইজকে সচেতন হোৱাৰ আহ্বান জনাইছে আৰক্ষী আয়ুক্তই।